মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি দা ষ্টাৰী স্কাইৰ 1 নম্বৰৰ C2 কৰোঁ আহা। C নম্বৰ প্ৰশ্নত কি কৈছে চোৱা। What is Ranab passionate about? ৰণৱ কিহৰ ওপৰত ইণ্টাৰেষ্ট আছিল, অৰ্থাৎ পেছনেট আছিল, অৰ্থাৎ জানিবলৈ ইচ্ছুকতা আছিল। কিহৰ ওপৰত কি আছিল মানে ৰণৱৰ পেছনতটো ইণ্টাৰেষ্টিংটো কি আছিল, মানে কিহত ইণ্টাৰেষ্টেড আছিল, বৰ মানে জানিবৰ ইচ্ছুকতা আছিল। পেছনেট তাক বুজে মানে কি আছিল, ৰণৱৰ পেছনেটটো কি আছিল। আমি কিতাপত চাওঁ আহা। কিতাপত চিধাই দিয়া আছে যে Ranab is passionate about the sky, অৰ্থাৎ আকাশৰ বিষয়ে জনাৰ কি আছিল, তেওঁ ইণ্টাৰেষ্টেড আছিল, বৰ ইচ্ছুকতা আছিল। দ্য ছান সূৰ্যটোক লৈ, দ্য মুন জোনটোক লৈ বা চন্দ্ৰটোক লৈ, এণ্ড most of all আৰু সেইবোৰ সকলোক লৈ, দ্য টুইংকলিং ষ্টাৰ্ছ জিলিকি থকা তৰাবোৰক লৈ, অফ দ্য ক্লিয়াৰ নাইটি স্কাই, অৰ্থাৎ ক্লিয়াৰ নাইটি স্কাই মানে ফৰকাল আকাশৰ জিলিকি থকা তৰাবোৰক ওপৰতো তেওঁৰ কি আছিল, পেছনেট আছিল, ইণ্টাৰেষ্ট আছিল। এতিয়া আমি প্ৰশ্নটোৰ উত্তৰটো এইটো ডাইৰেক্ট লিখি দিব পাৰোঁ, চিধাই ইয়াৰ পৰাই লিখিব ডাইৰেক্ট। চ' তোমালোকে কিতাপৰ পৰা কেনেকৈ লিখিব লাগে, Ranab is passionate about the sky, the sun, the sun কিয় দা বহিলে, সূৰ্য এটাই আছে, সূৰ্য যিবোৰ বস্তু এটা থাকে এইবিলাকত দা বহে, the moon, and most of all, এইবোৰ সকলো বিষয়ে, the টুইংকলিং মানে জিলিকি থকা, টুইংকলিং ষ্টাৰ জিলিকি থকা তৰা, ষ্টাৰ্ছ, হ'ল অফ এ ক্লিয়াৰ নাইটি স্কাই, নাইটি স্কাই মানে ৰাতিৰ আকাশ, ফৰকাল ৰাতিৰ আকাশত, হ'ল। ৰণৱে ইণ্টাৰেষ্টেড আছিল, অৰ্থাৎ পেছনেট আছিল, জনাৰ ইচ্ছা আছিল আকাশৰ বিষয়ে, দ্য ছান সূৰ্যৰ বিষয়ে, দ্য মুন চন্দ্ৰৰ বিষয়ে, most of all আৰু এইবোৰ সকলোৰ বিষয়ে, দ্য টুইংকলিং ষ্টাৰ জিলিকি থকা তৰাৰ বিষয়ে, অফ ক্লিয়াৰ নাইটি স্কাই ফৰকাল আকাশত জিলিকি থকা তৰাবোৰৰ বিষয়ে তেওঁ জানিবলৈ কি আছিল, পেছনেট আছিল। হ'ব, আমি এই ধৰণে প্ৰশ্নটো উত্তৰ দিবলৈ প্ৰয়াস কৰিম। তোমালোকে এই উত্তৰটো বেলেগ বেলেগ ধৰণেও লিখিব পাৰা, কিন্তু এই ধৰণেও লিখিবলৈ চেষ্টা কৰিবা। এইটো কিতাপৰ পৰা আমি ডাইৰেক্ট উঠাইছোঁ, কিতাপৰ পৰাই আমি হেৰি কৰিছোঁ। যদি এই ধৰণৰ শিকোৱা পদ্ধতিত যদি ভাল পাইছা, তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিবা, আৰু যিমান পাৰা বন্ধু কৰিবলৈ শ্বেয়াৰ কৰিবা, তেতিয়া মোৰ চেনেলটো জীয়াই থাকিব। আৰু যদি কনফিউজ থাকে, কিবা যদি দিহা পৰামৰ্শ দিবলগীয়া থাকে, তেতিয়াহ'লে কমেণ্ট কৰিবা। চেনেল নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।
আৰু বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ ভিডিঅ'সমূহ তোমালোকে পোৱা। মই এই ধৰণে তোমালোকক শিকাবলৈ চেষ্টা কৰি আছো। আগলৈও আৰু উন্নত পদ্ধতিৰে তোমালোকক শিকাবলৈ প্ৰয়াস কৰি যাম যদি তোমালোকৰ সঁহাৰি পাওঁ। আজিলৈ হ'ব ইয়াতে ৰাখোঁ। বাই।